নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই কথা জনালে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মে মাহত। আজি এই কথা ঘোষণা কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। গহপুৰত আজি এই কথা ঘোষণা কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল একেদিনাই ঘোষণা কৰা হ'ব। যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাইমাদ্ৰাছা পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ 4,19,887 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 11,245 গৰাকী শিক্ষাৰ্থী। পৰৱৰ্তী খবৰ, শিৱসাগৰ জিলাত পুনৰ জাৰি কৰা হৈছে 144 ধাৰা। সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। শিৱসাগৰত জাৰি কৰা হৈছে 144 ধাৰা। সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। সভা সমিতি দেৱাল লিখন, ব্যৱসায়ৰ কাৰ্যালয়ত বৰঙণি সংগ্ৰহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দুচকীয়া বাহনত উঠিব নোৱাৰিব 2জনকৈ আৰোহী। শিৱসাগৰত জাৰি কৰা হৈছে 144 ধাৰা। শান্তি শৃংখলা পৰিস্থিতি বিঘ্নিতৰ আশংকাত উপায়ুক্তই জাৰি কৰিছে 144 ধাৰা। সমগ্ৰ জিলাখনতে নিষিদ্ধ কৰা হৈছে 50 মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিক কেৰি বেগ। ধপাত গুটকা ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে গাড়ী মটৰৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, মুছলমান লোকসকলক ৰক্ষা কৰিবলৈ হৈছিল অসম চুক্তি। এই মন্তব্য বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। মুছলমানক ৰক্ষা কৰিবলৈ হৈছিল অসম চুক্তি। কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এই বিস্ফোৰক মন্তব্য। বিধায়ক চেয়াৰমান আলীক সমালোচনা কৰি আব্দুৰ ৰছিদ মণ্ডলৰ বিস্ফোৰণ। মুছলমান লোক সাম্প্ৰদায়িক হ'লে বৃদ্ধি হ'ব অত্যাচাৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে মুছলমান লোকসকলৰ। এই পৰিৱেশৰ আঁৰত সাম্প্ৰদায়িক মুছলমান নেতাৰ সাম্প্ৰদায়িক কাৰ্যকলাপ। উগ্ৰ হিন্দুত্ববাদীৰ সৃষ্টি কৰিছে সাম্প্ৰদায়িক মুছলমান নেতাই। এই মন্তব্য আব্দুৰ ৰছিদ মণ্ডলৰ। মুছলমান নেতাসকল ধৰ্ম নিৰপেক্ষ হোৱা উচিত। সংঘাতৰ সৃষ্টি কৰিলে মুছলমান সমাজলৈ নাহে নিৰাপত্তা ব্যৱস্থা। কোৰাণক লৈ কৰা নিজৰ মন্তব্য উঠাই লয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শ্ৰীলংকাৰ দিশে আগবাঢ়িছে ভাৰতৰ অৰ্থনীতি। এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাজ্যক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। ডিব্ৰুগড়ত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে অখিল গগৈয়ে। লগতে অখিল গগৈয়ে কয় যে মোদীয়ে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি থাকিব আৰু তাৰ মাজত মূল্যবৃদ্ধি কৰি থাকিব। বৰ্তমান দেশৰ অৰ্থনীতি শ্ৰীলংকাৰ অৰ্থনীতিৰ ফালে গতি কৰিছে, এই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব কাষ্ট চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব কাষ্ট আৰু ইনকাম চাৰ্টিফিকেট। শীঘ্ৰেই দেশত আৰম্ভ হ'ব অট'মেটিক ভেৰিফিকেশ্যন ছিষ্টেম। অট'মেটিক ভেৰিফিকেশ্যন ছিষ্টেমৰ দ্বাৰা লাভান্বিত হ'ব 60 লাখ লোক। এই পদক্ষেপৰ জৰিয়তে ডিজিটেলাইজ কৰা হ'ব স্কলাৰশ্বিপ ব্যৱস্থা। কোনো সমস্যা নোহোৱাকৈ বেংক একাউণ্টত জমা হ'ব স্কলাৰশ্বিপৰ ধন।
আধাৰৰ সৈতে কাষ্ট আৰু ইনকাম চাৰ্টিফিকেট লিংক কৰালে লাভান্বিত হ'ব শিক্ষাৰ্থীসকল। পিছপৰা 60 লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কলাৰশ্বিপৰ সুবিধা। সমগ্ৰ দেশত কেইবাটাও পৰ্যায়ত আৰম্ভ হ'ব এই ব্যৱস্থা। প্ৰথম পৰ্যায়ত ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তেলেংগানাত কৰা হ'ব এই ব্যৱস্থা। আধাৰ কাৰ্ডৰ সৈতে কাষ্ট আৰু ইনকাম চাৰ্টিফিকেট লিংক কৰাৰ কাম সম্পন্ন কৰা হ'ব প্ৰথম পৰ্যায়ত এইকেইখন ৰাজ্যত। পৰৱৰ্তী খবৰ, অৱশেষত আৰম্ভ হ'ল অনিমেষ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। অনিমেষ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে চৰকাৰী অধিবক্তা হিচাপে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীক নিযুক্তি দিছে। বিগত বৰ্ষৰ 29 নৱেম্বৰত যোৰহাট চহৰত অনিমেষ ভূঞা হত্যাকাণ্ড সংঘটিত হৈছে। এটা সৰু ঘটনাৰ বাবে একাংশ উন্মত্ত লোকে মৰিয়াই নৃশংসভাৱে অনিমেষ ভূঞাক হত্যা কৰিছিল। অনিমেষ ভূঞা হত্যাকাণ্ডৰ মুঠ 14গৰাকী অভিযুক্তৰ ভিতৰত মূল অভিযুক্ত কলালৰা ওৰফে নীৰজ দাসৰ আৰক্ষীৰ জিম্মাত থকাৰ সময়তেই এনকাউণ্টাৰত মৃত্যু হৈছিল। বৰ্তমানলৈকে অনিমেষ ভূঞা হত্যাকাণ্ডৰ মুঠ 92গৰাকী সাক্ষী আছে যদিও এই সাক্ষীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, এইবাৰ ভাৰতক ধমক আমেৰিকাৰ। ৰাছিয়াৰ সৈতে বন্ধুত্বৰ পৰিণাম ভুগিব লাগিব ভাৰতে, এইবুলি ভাৰতক ধমক দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ভাৰতক ধমক আমেৰিকাৰ, পৰিণাম ভুগিব লাগিব ভাৰতে। ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতো ভাৰতে ৰাছিয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখা বিষয়টোক লৈ এতিয়া আক্ৰমণাত্মক হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰাছিয়াৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি থকাৰ পিছতো আমেৰিকাৰ কথা নুশুনা ভাৰতক এইবাৰ এক প্ৰকাৰ মুকলি ধমক প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাই কৈছে যে যদি ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক বজাই ৰাখে তেন্তে তেওঁলোকে পৰিণাম ভুগিব লাগিব। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি জো বাইডেনৰ আৰ্থিক পৰামৰ্শদাতা ব্ৰায়ান ডিজে কয় যে ৰাছিয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখা ভাৰতক আমেৰিকাৰ প্ৰশাসনে সকিয়নি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে ইউক্ৰেইন ৰাছিয়া যুদ্ধক লৈ ভাৰতে কৰা কিছু মন্তব্য আপত্তিজনক। তেওঁ কয় যে যুদ্ধ সন্দৰ্ভত এনে পৰিস্থিতি আহিছিল য'ত চীন আৰু ভাৰতে লোৱা সিদ্ধান্তত আমি অত্যন্ত নিৰাশ হৈছিলোঁ। তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতক কৈছে যে যদি ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰে তেন্তে ভাৰতে দীৰ্ঘদিনলৈ ইয়াৰ পৰিণাম ভুগিব লাগিব। পৰৱৰ্তী খবৰ, অন্ধ্ৰপ্ৰদেশত এয়া কি হ'ল? কেবিনেট খালী কৰি একেলগে পদত্যাগ কৰিলে 24গৰাকী কেবিনেট মন্ত্ৰীয়ে। 24গৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দিলে মুখ্যমন্ত্ৰীৰ হাতত। অন্ধ্ৰপ্ৰদেশৰ কেবিনেট মন্ত্ৰীসভা খালী কৰি কেইগৰাকী মন্ত্ৰীয়ে দিলে পদত্যাগ পত্ৰ। মুঠ 24গৰাকী মন্ত্ৰীয়ে একেলগে পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীৰ হাতত। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীমণ্ডলত বৃহৎ সালসলনিৰ বাবেই এইদৰে 24গৰাকী মন্ত্ৰীয়েই পদত্যাগ কৰে। মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ হাতত অৰ্পণ কৰে পদত্যাগ পত্ৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি নতুন মন্ত্ৰীমণ্ডল গঠন কৰা হ'ব। এই নতুন মন্ত্ৰীমণ্ডলত খুব সম্ভৱ এজন বা দুজন পুৰণি মন্ত্ৰীয়েহে স্থান লাভ কৰিব। এই নতুন মন্ত্ৰীমণ্ডলৰ সালসলনিৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো 2019 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে কৈছিল কাৰ্যকালৰ আধা সময়তে নতুন মন্ত্ৰীমণ্ডল গঠন কৰিব। অৱশ্যে সময় অনুসৰি এই নতুন মন্ত্ৰীমণ্ডল বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে হ'ব লাগিছিল। পাছে কোনো কাৰণবশতঃ এই কাৰ্য পিছুৱাই এতিয়া কৰিবলৈ সাজু হৈছে জগনমোহন ৰেড্ডীৰ চৰকাৰ। আশা কৰা অনুসৰি 9 এপ্ৰিলত নতুন মন্ত্ৰীমণ্ডলৰ নাম সদৰি আৰু 11 এপ্ৰিলৰ দিনা নতুন কেবিনেট গঠন কৰিব পাৰে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে। পৰৱৰ্তী খবৰ, পুনৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট শিক্ষকে। নাৰীদেহ ব্যৱসায়ত নামি আৰক্ষীৰ হাতত ধৰা পৰিল শিক্ষক আনোৱাৰ হুছেইন। নিজৰ ছাত্ৰীকে কৰি লৈছিল লক্ষ্য। এগৰাকী শিক্ষকৰ কুকাণ্ড। শিক্ষাদানৰ সলনি নাৰীদেহ ব্যৱসায়ত নামি পৰিছে শিক্ষক। শিক্ষকৰ বৃত্তিত কালিমা সানি অৱশেষত ধৰা পৰিল আৰক্ষীৰ হাতত। নিজ বিদ্যালয়ৰ ছাত্ৰীকে কৰি লৈছিল ব্যৱসায়ৰ লক্ষ্য। দক্ষিণ কামৰূপৰ জৰশিমলীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি নাৰীদেহ ব্যৱসায়ত জড়িত হৈ পৰিছে এজন ভণ্ড শিক্ষক। নাম হৈছে শিক্ষকজনৰ আনোৱাৰ হুছেইন। এগৰাকী নাবালিকাক বিক্ৰীৰ উদ্দেশ্যে অপহৰণ কৰি লৈ যোৱাৰ পথত
তহলদাৰী আৰক্ষীয়ে আটক কৰিলে ভণ্ড শিক্ষকসহ এজন যুৱকক। শিক্ষকসহ যুৱকজন সম্প্ৰতি জৰশিমলী আৰক্ষীৰ জালত। প্ৰাপ্ত বাতৰি মতে ছয়গাঁৱৰ চৌধুৰীবামস্থিত হাজী আবেদ আলী হাইস্কুলৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন নামৰ লম্পট শিক্ষকজনে নিজ বিদ্যালয়ৰ নাবালিকা ছাত্ৰী এজনীক যুৱক এজনৰ প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিছিল। পাছত লম্পট শিক্ষক আনোৱাৰ হুছেইনে যুৱক আমজাদ আলীৰ সৈতে বহিৰ্ৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল ছাত্ৰীক। এই সমস্ত ঘটনাৰ উমান পাইছিল নাবালিকা ছাত্ৰীগৰাকীয়ে। শিক্ষক আনোৱাৰ হুছেইনে নাৰী ব্যৱসায়ীৰ লগত ফোনযোগে কথা বতৰা পতাত চিঞৰ বাখৰ কৰিছিল নাবালিকা ছাত্ৰীগৰাকীয়ে। নিশাৰ ভাগত নাবালিকা ছাত্ৰীগৰাকীক গুৱাহাটীলৈ নিয়াৰ পথত জৰশিমুল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত যোৱা তহলদাৰী আৰক্ষীৰ দল এটাই ভণ্ড শিক্ষক আনোৱাৰ হুছেইনসহ যুৱক আমজাদ আলীক আটক কৰিবলৈ সক্ষম হয়। নাবালিকা ছাত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষ্যমতে আজি জৰশিমুল আৰক্ষীয়ে লম্পট শিক্ষক আনোৱাৰ হুছেইনৰ লগতে যুৱক আমজাদ আলীক জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে। শিক্ষকজনৰ সৈতে যুৱকজনক কাইলৈ জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক তথা সমগ্ৰ শিক্ষক সমাজক কলংক সানি এনে নাৰী ব্যৱহাৰৰ দৰে নিকৃষ্ট কাণ্ড কৰাত সৰ্বত্ৰে ধিক্কাৰ দিছে লম্পট শিক্ষকজনক।